নমস্কাৰ বন্ধু বান্ধৱীসকল আন্তৰিক স্বাগতম জনাইছো এডুকেয়াৰ জিকেলৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা সম্পৰ্কীয় নটিফিকেশন ইতিমধ্যে পাবলিশ কৰিছে আৰু এই নটিফিকেশনখনত সকলো ডিপাৰ্টমেণ্টৰে পৰীক্ষাৰ বিষয়ে ভালদৰে অৱগত কৰা হৈছে ইয়াতে আন্ডাৰগ্ৰেজুৱেট পিজি ইঞ্জিনিয়াৰিং বিএড সকলোৰে কথা উল্লেখ আছে সো আজি আহিছে এই নটিফিকেশনখন ভিডিওটোত সবিশেষে নটিফিকেশনৰ বিষয়ে আলোচনা কৰিম ভিডিওটো ভাল লাগিলে লাইক কৰিব যদিহে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ সন্মুখত খুলি লৈছো এখন হৈছে অফিচিয়েল নটিফিকেশন ইয়াতে কি উল্লেখ কৰিছে সো প্ৰথমতে লিখিছে 20 তাৰিখ অৰ্থাৎ কালি 20 জুলাই 2020 ত এখন মিটিং অনুষ্ঠিত হৈছিল যত উপস্থিত আছিল Dean of all faculties, Registrar, Secretary, University Classes, Controller of Examination, Chairman, Web Management Committee, আৰু এই মিটিংখনত সভাপতিত্ব কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ উপাচাৰ্য ডাঙৰীয়াই সো তাতে কি সিদ্ধান্ত লোৱা হৈছে সেই কথাখিনি এই নটিফিকেশনখনত উল্লেখ কৰা হৈছে সো সেই সিদ্ধান্ত কেইটা আমি জানি লওঁ এক নম্বৰত লিখিছে evaluation for promotion for intermediate event semester regular students of all the undergraduate and postgraduate courses will be carried out on the basis of internal assessment and marks obtained in the previous semester examination UGC notification খন ফলো কৰি এই নিৰ্ণয়সমূহ লোৱা হৈছে তো এক নম্বৰত কৈছে যিসমূহ intermediate event semester student আছে হেয়া regular undergraduate আৰু postgraduate student সকলৰ কথা কোৱা হৈছে intermediate semester অৰ্থাৎ second semester আৰু fourth semester student সকলৰ পৰীক্ষা নহয় ইন্টাৰনেল অ্যাসেসমেন্টৰ আধাৰত তেওঁলোকক পাস কৰাই দিয়া হ'ব পৰৱৰ্তী সেমিষ্টাৰলৈ দুই নম্বৰ for all courses of undergraduate and postgraduate final semester examination will be held preferably in blended mode from second week of September 2020 in accordance with the UGC notification depending on the normalcy of COVID-19 situation a detailed notification will be issued 3 weeks prior to the date of examination by the controller of examination GU যিসমূহ ফাইনাল সেমিষ্টাৰ ষ্টুডেন্ট আছে পিজি আৰু আন্ডাৰগ্ৰেজুৱেট তেওঁলোকৰ পৰীক্ষা সেকেন্ড উইক অফ সেপ্টেম্বৰত অনুষ্ঠিত কৰিব আৰু এক্সাম অনুষ্ঠিত হোৱাৰ অতি কমেও 3 সপ্তাহ পূৰ্বে নটিফিকেশন জাৰি কৰা হ'ব আৰু ইয়াতে উল্লেখ কৰিছে যদিহে কোভিড-19 ৰ পৰিস্থিতি অলপ ভাল হয় তেতিয়াহে ইয়াতে ব্লেন্ডেড মোডৰ কথা উল্লেখ কৰিছে অৰ্থাৎ অনলাইনও হ'ব পাৰে অফলাইনও হ'ব পাৰে মিক্সও হ'ব পাৰে হেতু ভালদৰে উল্লেখ কৰা নাই এতিয়া আমি 3 নম্বৰ পইণ্টটো চাও for students having arrears for both undergraduate and postgraduate courses internal marks need to be submitted by the colleges and the academic departments on or before 14 August 2020 14 আগষ্টৰ ভিতৰত কলেজ সমূহে যিসমূহ ষ্টুডেন্টৰ আন্ডাৰগ্ৰেজুৱেট আৰু পোষ্টগ্ৰেজুৱেটৰ বেগ আছে বা এৰিয়াৰ আছে তেওঁলোকৰ মাৰ্ক ইন্টাৰনেল মাৰ্কছৰ আধাৰত দিবলৈ কোৱা হৈছে আৰু কলেজ সমূহে 14 আগষ্টৰ ভিতৰত দিব লাগিব 4 নম্বৰ ফৰ্ম ফিল আপ মেন্ডেটৰি বুলি উল্লেখ কৰিছে সকলো এক্সামিনেশনৰ বাবে ৰেগুলাৰ আৰু এৰিয়াৰৰ 5 নম্বৰ পইণ্ট ফাইনাল সেমিষ্টাৰ এক্সামিনেশন ফৰ ইঞ্জিনিয়াৰিং কোৰ্सेस will be held in online mode and will be notified shortly অভিযান্ত্ৰিক শাখাৰ পৰীক্ষাসমূহ অনলাইন মোডত হ'ব আৰু পৰৱৰ্তী সময়ত নটিফাই কৰা হ'ব 6 নম্বৰত regarding examinations for the BEd courses a separate notification will be issued in due course by the controller of examination GU so BEd course সমূহৰ এখন সেপাৰেট নটিফিকেশন ওলাব হিগ্ৰে আমি জনাই দিম আপোনালোকক 7 নম্বৰত লিখিছে 20% ফি ৱেব কৰা হৈছে এবাৰ এক্সামিনেশন ফিৰ ক্ষেত্ৰত আৰু সেইখিনি যি সকলে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকে গমেই পাইছে সো এইখিনিয়ে আজি এখন নটিফিকেশন পাবলিশ কৰিছে অলপ সময় আগতে আজি 21 জুলাই 2020 আৰু এইখন হেহতি আপডেট পৰীক্ষা সম্পৰ্কীয় জাননী গুৱাহাটী বিশ্ববিদ্যালয়ৰ আপোনালোকে আমাৰ ভিডিও ডেসক্ৰিপচনত এই ফাইলটো পাই যাব ডাউনলোড কৰি ল'ব পাৰিব নিজেও চাই ল'ব পাৰিব গতিকে আমি গম পালো পৰীক্ষা অনুষ্ঠিত কৰা থিৰাং কৰিছে ফাইনাল ইয়াৰ আৰু ফাইনাল সেমিষ্টাৰ সমূহৰ সেকেন্ড উইক অফ সেপ্টেম্বৰৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব হেহতি আপডেট এইখিনিয়ে ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ